নমস্কাৰ বন্ধু জনাব বিচাৰিছো এটা বিশেষ খবৰ এবাৰ হুজাইত ভিডিঅ'ই সংঘটিত কৰিলে ভয়ংকৰ ঘটনা এবাৰ হুজাইত এগৰাকী ভিডিঅ'ই এগৰাকী হিন্দু মহিলাৰ সৈতে ধৰ্ষণ কাণ্ড সংঘটিত কৰি ফটো কৰিলে ভাইৰেল আৰু এই পিছতে এই ঘটনাৰ পাছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হুজাইৰ লগতে বঙাইগাঁও আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই বিশেষ খবৰটো হুজাই খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ হিন্দু মহিলাক চাকৰিৰ প্ৰলোভনেৰে ধৰ্ষণ সৈয়দ জাকিৰুল্লাহৰ নিজৰ বাসগৃহত আবদ্ধ কৰি মহিলাগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে কেৱল ইমানেই নহয় আপত্তিজনক ফটো ভাইৰেল কৰাৰো অভিযোগ উত্থাপিত হৈছে বিষয়াগৰাকীৰ বিৰুদ্ধে ভুক্তভোগী মহিলাগৰাকীৰ ঘৰ বঙাইগাঁৱৰ আৰু ভুক্তভোগী মহিলাগৰাকীৰ ঘৰ বঙাইগাঁৱত বঙাইগাঁও সদৰ থানাত ইতিমধ্যে মহিলাগৰাকীয়ে দাখিল কৰিছে এজাহাৰ মহিলাগৰাকী লাভ জেহাদৰ বলি হোৱা বুলি দাবী কৰিছে বিশ্ব হিন্দু পৰিষদৰ ফালৰ পৰা বঙাইগাঁৱত এবাৰ সংঘটিত হৈছে হুজাইত এবাৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা এবাৰ হুজাই ভিডিঅ' অৰ্থাৎ খণ্ড উন্নয়ন বিষয়াই এবাৰ এগৰাকী হিন্দু মহিলাক চাকৰিৰ প্ৰলোভন দি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু ধৰ্ষণৰ অভিযোগ উত্থাপিত হোৱা ভিডিঅ'গৰাকীৰ নাম হৈছে সৈয়দ জাকিৰুল্লাহ এগৰাকী জাকিৰুল্লাহৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে যে চাকৰিৰ প্ৰলোভন দি এগৰাকী হিন্দু মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু তাৰ পাছতেই মহিলাগৰাকীৰ সৈতে সেই বিশেষ ফটো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ এবাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী ভিডিঅ'ৰ বিৰুদ্ধে ভিডিঅ'গৰাকীৰ নাম হৈছে জাকিৰুল্লাহ আৰু ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে বঙাইগাঁৱত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ইতিমধ্যে দাবী উত্থাপন কৰিছে বিশ্ব হিন্দু পৰিষদৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছে লাভ জেহাদৰ বলি হৈছে এবাৰ মহিলাগৰাকী চাকৰিৰ প্ৰলোভন দি এগৰাকী সৈয়দ জাকিৰুল্লাহ নামৰ ভিডিঅ' এগৰাকী হিন্দু মহিলাক চাকৰিৰ প্ৰলোভন দি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হোৱাই নহয় মহিলাগৰাকীৰ ফটো ভাইৰেল কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু ইয়াৰ পাছতে এতিয়া মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰিছে ভিডিঅ'গৰাকীৰ বিৰুদ্ধে বঙাইগাঁও আৰু এই ঘটনাৰ সম্পৰ্কত মন্তব্য আছে আমি আপোনালোকক মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ জৰিয়তে আমি আবেদন জনাইছোঁ যাতে ইমান উচ্চ পদস্থ বিষয়া এজনে তেওঁৰ পদবীৰ পাৱাৰ খটুৱাই কিনে তেওঁ লাভ জেহাদৰ যিটো কাৰ্য তেওঁ সংঘটিত কৰি আছে বিভিন্ন ধৰণৰ তেওঁক ইয়াৰ উচিত তদন্তৰ জৰিয়তে হোজাইৰ উপায়ুক্ত মহোদয় আৰক্ষী অধীক্ষক মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকৰ জৰিয়তে আমি আবেদন জনাইছোঁ যাতে ইমান উচ্চ পদস্থ বিষয়া এজনে তেওঁৰ পদবীৰ পাৱাৰ খটুৱাই কিনে তেওঁ লাভ জেহাদৰ যিটো কাৰ্য তেওঁ সংঘটিত কৰি আছে বিভিন্ন ধৰণৰ তেওঁক ইয়াৰ উচিত তদন্তৰ জৰিয়তে হোজাইৰ উপায়ুক্ত মহোদয় আৰক্ষী অধীক্ষক মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকৰ জৰিয়তে আমি আবেদন জনাইছোঁ যাতে ইমান উচ্চ পদস্থ বিষয়া এজনে তেওঁৰ পদবীৰ পাৱাৰ খটুৱাই কিনে তেওঁ লাভ জেহাদৰ যিটো কাৰ্য তেওঁ সংঘটিত কৰি আছে বিভিন্ন ধৰণৰ তেওঁক ইয়াৰ উচিত তদন্তৰ জৰিয়তে হোজাইৰ উপায়ুক্ত মহোদয় আৰক্ষী অধীক্ষক মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকৰ জৰিয়তে আমি আবেদন জনাইছোঁ যাতে ইমান উচ্চ পদস্থ বিষয়া এজনে তেওঁৰ পদবীৰ পাৱাৰ খটুৱাই কিনে তেওঁ লাভ জেহাদৰ যিটো কাৰ্য তেওঁ সংঘটিত কৰি আছে বিভিন্ন ধৰণৰ তেওঁক ইয়াৰ উচিত তদন্তৰ জৰিয়তে হোজাইৰ উপায়ুক্ত মহোদয় আৰক্ষী অধীক্ষক মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকৰ জৰিয়তে আমি আবেদন জনাইছোঁ যাতে ইমান উচ্চ পদস্থ বিষয়া এজনে তেওঁৰ পদবীৰ পাৱাৰ খটুৱাই কিনে তেওঁ লাভ জেহাদৰ